নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল আমি এইবাৰ এটি নতুন পদ্ধতিৰ জৰিয়তে আমি চতুৰ্থ মূল্যায়ন অনুষ্ঠিত হৈ যোৱাৰ পিছত আমাৰ ৰিজাল্ট উলিয়াব লাগিব। অৰ্থাৎ প্ৰত্যেকটো বছৰতে শেষৰ ফালে যে আমি ৰিজাল্ট উলিয়াব লাগে এই ৰিজাল্ট উলিওৱাৰ যিটো পদ্ধতিটো এইবাৰ কিছু সলনি হৈছে আৰু ভিডিওটোৰ জৰিয়তে এই কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ আগৰ বছৰ অৰ্থাৎ 2022-23 বৰ্ষতে এই পদ্ধতিটো কৰা হৈছিল কিন্তু সিমান কাৰ্যকৰী নহল আৰু এইবাৰ কিন্তু এই পদ্ধতিটো বিশেষভাৱে কাৰ্যকৰী কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা আহিছে। অৰ্থাৎ 2023-2024 বৰ্ষৰ মাৰ্চ মাহত যি ৰিজাল্ট ঘোষণা হ'বগৈ সেই ৰিজাল্টত এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব লাগিব। ইতিমধ্যে আমি জানো আমাৰ এই 5th ৰাউণ্ডৰ গুণোৎসৱ শেষ হৈছে আৰু গুণোৎসৱৰ শেষত ইতিমধ্যে ৰিজাল্ট তেওঁলোকে কম দিনৰ ভিতৰতে ঘোষণা কৰিব আৰু এই গুণোৎসৱৰ আগতে এটা কথা ঘোষণা কৰা হৈছিল যে কি এইবাৰ যি এই গুণোৎসৱৰ ৰিজাল্টৰ পৰা 10% নম্বৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ কি কৰা হ'ব ইভালুৱেশ্যনৰ এই যিটো আমাৰ সামগ্ৰিক মানে ৰিজাল্ট হ'ব ৰিজাল্টৰ কাৰণে তাৰ পৰা 10% নম্বৰ অনা হ'ব। অৰ্থাৎ আমাৰ যি 4টা মূল্যায়ন অনুষ্ঠিত হয় 4টা মূল্যায়নৰ পৰা ছাত্ৰ ছাত্ৰীৰ 90% অনা হ'ব আৰু গুণোৎসৱৰ পৰা ছাত্ৰ ছাত্ৰীৰ 10% অনা হ'ব। সৰ্বমুঠ কি কৰা হ'ব 100% নম্বৰ লৈ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো উলিওৱা হ'ব। অৰ্থাৎ আমাৰ যি 4টা মূল্যায়ন অনুষ্ঠিত হয় প্ৰতিটো মূল্যায়নতে 50 কে আমাৰ মূল্যায়ন অনুষ্ঠিত হয় আৰু এই মূল্যায়নৰ পৰা ধৰি লৈছো ছাত্ৰ বা ছাত্ৰী এজনে কিমান নম্বৰ পালে 100 নম্বৰ পালে। যদি ছাত্ৰ বা ছাত্ৰীজনে এই 4টা মূল্যায়নৰ পৰা 100 নম্বৰ পালে তাৰ পৰা তেখেতে 90 নম্বৰ আহিব আৰু মানে 90% আচলতে 90 নম্বৰ নহয় তেওঁ যিমান নম্বৰে নাপাওক কিয় এই 200 নম্বৰৰ পৰা তেখেতৰ যিমান নম্বৰ পায় তাৰ পৰা 90% আহিব আৰু গুণোৎসৱৰ পৰা ৰিজাল্টৰ যিমান নম্বৰ পায় তাৰ পৰা 10% আহিব। এই দুটা নম্বৰ যোগ কৰাৰ পিছত যিটো সৰ্বমুঠ আহিব সেইটোহে তেখেতৰ টোটেল হিচাপে ধৰা হ'ব। গতিকে এই যে টোটেলটো কেনেকুৱা ধৰণে উলিওৱা হ'ব এই বিষয়ে আমি ইয়াৰ আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে সেই ভিডিঅ'টো আপোনালোকে যদি ইতিমধ্যে চোৱা নাই এই ভিডিঅ'টো এইটো হৈছে এই ভিডিঅ'টো আপোনালোকে এবাৰ চাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তাত আমি এই কথাখিনি কিছু প্ৰকাৰে কৈছিলোঁ যদিও তাৰ উপৰিও যদি আপোনালোকে ইয়াত বুজাত অকণমান যদি কিবা খোকোজা থাকিব পাৰে তেতিয়াহ'লে আপোনালোকে পুনৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াক লৈ পৃথককৈ আমি কেনেকুৱা ধৰণে 90%টো উলিয়াব লাগে কেনেকুৱা ধৰণে 10%টো উলিয়াব লাগে তাত মই ভিডিঅ'টি প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে এইবাৰ নতুন পদ্ধতিটো হৈছে ধৰা হ'ল ছাত্ৰ বা ছাত্ৰীজনে 4টা মূল্যায়নৰ পৰা তেখেতে যদি এই যিমান নম্বৰ পায় তাৰ পৰা তেখেতৰ 90% নম্বৰ আনিব লাগিব আৰু গুণোৎসৱৰ পৰা যিমান নম্বৰ পায় তাৰ পৰা 10% নম্বৰ আনিব লাগিব আৰু এই দুটা নম্বৰ যোগ কৰি তেখেতৰ এই যি মানে টোটেল যিটো হ'ব সেইটো হ'ব তেখেতৰ সামগ্ৰিক নম্বৰ আৰু সেই হিচাপে তেখেতে এই শ্ৰেণীত প্ৰথম হোৱা দ্বিতীয় হোৱা যিটো চিষ্টেম আমাৰ থাকে তেনেকুৱা ধৰণে আমাৰ ৰিজাল্টটো উলিয়াব লাগিব। গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লো নিশ্চয় আপোনালোকে ভিডিঅ'টো যদি উপকৃত হৈছে আৰু আজি যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।